নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ আহি গ'ল 10 জানুৱাৰী অহা 10 জানুৱাৰী তাৰিখে অসমৰ লাখ লাখ দুখীয়া মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে কোনো এপ্লিকেশ্যন নকৰাকৈ ডাইৰেক্ট সোমাই দিব চৰকাৰী ধন তো মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো কোনবোৰ মহিলাসকলক অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে বেংক একাউণ্ট যোগে প্ৰদান কৰিব চৰকাৰী ধন এতিয়া আপোনালোকক পোনপটীয়াকৈ বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে অসম চৰকাৰৰ দায়বদ্ধতা আৰ্তজনৰ আৰ্থিক নিৰাপত্তা 10 তাৰিখ তো অসম চৰকাৰে কিন্তু দুখীয়াসকলক অহা 10 তাৰিখে টকা প্ৰদান কৰাটো অংগীকাৰ কৰি লৈছে অহা 10 জানুৱাৰী তাৰিখে কিন্তু 100% দুখীয়া মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব টকা তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্ট লৈ প্ৰাপ্য ধন মুঠ হিতাধিকাৰী 42,70,643 গৰাকী তাৰ পিছত আৰু লিখা আছে প্ৰতি মাহে ধন আদায় 272.16 কোটি টকা অসম চৰকাৰে অহা 10 তাৰিখে 42,70,643 গৰাকী দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী আঁচনিৰ ধন তাৰ পিছত লিখা আছে 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তো অহা 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে কেইখনমান পেঞ্চন আঁচনি লগতে অৰুণোদয় আঁচনিৰ টকা কিন্তু সোমাই দিব ইয়াৰ উপৰিও নতুনকৈ কোনখন আঁচনিৰ টকা সোমাই দিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো তাৰ পিছত আৰু কি লিখা আছে কোনবোৰ আঁচনি টকা সোমাই দিব আপোনালোকক এতিয়া পোনপটীয়াকৈ জনাইছো আঁচনিখনৰ ভিতৰত প্ৰথমে কোৱা হৈছে অৰুণোদয় যিসকল দুখীয়া মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহক অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে 100% প্ৰদান কৰিব 1250 টকা তাৰ পিছত আৰু কোৱা হৈছে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন ইন্দ্ৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেইসকল দুখীয়া মানুহক ইতিমধ্যে অসম চৰকাৰে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে আৰু অহা 10 জানুৱাৰী তাৰিখে সিহঁতৰ বেংক একাউণ্টত 1250 টকাকৈ সোমাই দিব ইয়াৰ উপৰিও আৰু কোৱা হৈছে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিত যিসকল দুখীয়া মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহে অহা 10 জানুৱাৰী তাৰিখে 100% নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব চৰকাৰী ধন লগতে যিসকল দুখীয়া মানুহে অৰুণোদয় 2.0 আঁচনিত আবেদন কৰিছিল সেইসকল দুখীয়া মানুহকো কিন্তু অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে বেংক একাউণ্ট যোগে প্ৰদান কৰিব চৰকাৰী ধন তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো